নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। আমি সদায় ভিডিঅ' বনাওঁ। ভিডিঅ' আমি কিয় বনাব লাগে আৰু এই বিষয়ে মই কিছু কথা ক'বলৈ ওলাইছোঁ। অসমত যিমান ইউটিউবাৰ আছে সকলো ইউটিউবাৰ মানে প্ৰায়ভাগ ইউটিউবাৰ আপোনাৰ কেনেকৈ ভিডিঅ' বনাব লাগে তেওঁলোকে নাজানে। তেওঁলোকে মানে ভিউজৰ পিছত দৌৰি থাকে বা তেওঁলোকে মানে হোৱাই নোহোৱাই মানে যেনেকৈ হওক মানে মানুহে ভিডিঅ'টো চাব লাগে। ঠিক আছে, মানুহে ভিডিঅ'টো চালে, চোৱাৰ পিছত কি হ'ব? চোৱাৰ পিছত কিবা এটা হ'ব লাগে, সেইটো মানে উদ্দেশ্য হ'ব লাগে। এতিয়া মই দেখিবলৈ পাইছোঁ আপোনাৰ শুকুৰ আলি দিছপুৰ জনতা ভৱনৰ কাষত MLA হোষ্টেলৰ কাষত এখন চাহ দোকান দিছে। ঠিক আছে, চাহ দোকান দিছে, সেইটোতে মানে সকলো ইউটিউবাৰ গৈ জঁপিয়াই পৰিছে। একদম মানে সেইখিনি কথাটো নিউজত বাজিলে, তাতে আকৌ চব ইউটিউবাৰ গৈ কিনে দেখাই আছে। ঠিক আছে, দেখাই আছে, মোৰ আপত্তি একো নাই। কিন্তু বিষয়টো হ'ল কি, এইটো মানে বেলেগ দেশত হ'লে এইবোৰ সাধাৰণ কথা। এইবোৰ মানে আমাৰ দেশত মানে মই ক'লোৱে, মই আগৰ ভিডিঅ'টো কৈছোঁ, আমাৰ দেশত মানে যিটো এডুকেশ্যন ছিষ্টেম হয় এইটো বহুত নিম্নমানৰ, মানে পয়া লগা। তাৰ ফলত মানে এইবোৰ হৈছে। কাৰণ কিয়, ইউটিউবাৰে নাজানে ক'ত ভিডিঅ' বনাব লাগে, কেনেকৈ ভিডিঅ' বনাব লাগে। এতিয়া চাওক, গুৱাহাটী মহানগৰ চহৰত মানে বিভিন্ন এনেকুৱা মানে দৃশ্য আছে বা এনেকুৱা কথা আছে যিবোৰ এতিয়ালৈকে ইউটিউবত কোনো দাঙি ধৰা নাই, কোনো ভিডিঅ' বনোৱা নাই। গুৱাহাটীৰ চাৰিওফালে আপোনাৰ ফ্লাইঅভাৰ বনাই আছে। ফ্লাইঅভাৰ কিয় বনাই আছে কোনোবাই সুধিছে নেকি? আৰু আপোনাৰ যিখন ফ্লাইঅভাৰ এই দীঘলী পুখুৰী পাৰৰ পৰা নুনমাটিলৈকে বনাইছে, সেইখন কিয় বনাই আছে? জুৰোডত যিখন বনাইছে সেইখন কিয় বনাইছে? আপোনাৰ GS ৰোডত এখন বনাই আছে, কিয় বনাই আছে? মানে 6 মাইলৰ এইখিনিত। ইফালে লাল গণেশত বনাই আছে, ইফালে আপোনাৰ ষ্টেডিয়াম বৰ্ষাপাৰা ষ্টেডিয়াম যোৱা ৰাস্তাত তাত বনাই আছে। তো মানে চাৰিওফালে বনাই আছে। এই মালিগাঁৱতটো বনালেই, তাৰপিছত আপোনাৰ নদী পাৰ হ'বৰ কাৰণে বনাইছে, সেইখন বাৰু ঠিক আছে, নদী পাৰ হ'বৰ কাৰণে বনাইছে। বাদ বাকী যিবোৰ ফ্লাইঅভাৰ, আৰু এখন চাব আপুনি শৰাইঘাট দলংখন যে আছে, যিখন শৰাইঘাট দলং, তাৰে তলত এখন ব্ৰিজ বনাইছে। তো এইবোৰ কথা কোনো ইউটিউবাৰে মানে উঠোৱা নাই, কোনো নিউজ চেনেলে মানে উপস্থাপন কৰা নাই, মানে সেইবোৰ আলোচনাৰ মাজলৈ অনা নাই। এইবোৰ ক'ব লাগে নে সেই শুকুৰ আলি চাহ দোকান দিছে সেইটো দেখাই থাকিব লাগে? শুকুৰ আলি কোন হয়? শুকুৰ আলি এজন ধুবুৰীৰ ল'ৰা হয়। তেওঁৰ পূৰ্বপুৰুষ যদি চাই আপুনি ক'ত গুচি যাব এইবোৰ মই ক'ব নাযাওঁ। তো তেওঁ মানে সামাজিক কাম কৰিছিলে, মই নাই কৰা বুলি নকওঁ। তেওঁ ধুবুৰীত কিবা কিবি কাম কৰিছিলে। তাৰে পিছত তেওঁ MP ইলেকশ্যন খেলিলে, আজমলৰ লগত তেওঁ টক্কৰ দিছিলে, ভাল কাম কৰিছে। তাৰে পিছত তেওঁ কিবা কিবি হোৱাৰ পিছত তেওঁ মানে কেমেৰাৰ সন্মুখত আহিলে, তাৰপিছত তেওঁ চাহ দোকান দিলে। এনেকুৱা ঘটনা আপোনাৰ বেলেগ দেশত হৈয়ে থাকে, তাতে ইমান হৈচৈ নলগায়। আপোনাৰ আফগানিস্তানৰ যে মানে হোম মিনিষ্টাৰ, তেওঁ গৈ কিনে আমেৰিকাত ডেলিভাৰী বয় কাম কৰিছে। তো আমেৰিকাৰ মানুহে এয়া চাওক, হোম মিনিষ্টাৰ আহিছে, ডেলিভাৰী কাম কৰিছে, এনেকৈ ভিডিঅ' বনোৱা নাই, কাৰণ তেওঁলোকৰ নৰ্মেল। এজন ক্ৰিকেটাৰ আমাৰ ইয়াত যিমান মানে হৈচৈ লগাই দিয়ে, বা এজন ছিংগাৰ বা এজন কিবা আৰু, তো সেইবোৰ দেশত সেনেকুৱা নহয়। তো সেইবোৰ দেশৰ পৰা কিবা অলপ শিকিব লাগে। আৰু গুৱাহাটীত আপোনাৰ মই ক'ব বিচাৰিম, গুৱাহাটীত যিখিনি ইউটিউবাৰ বুলি নহয়, যিখিনি মানুহ আছে, তেওঁলোকে দৈনন্দিন জীৱনত কি কি অসুবিধাৰ সন্মুখীন হৈছে সেইটো ভিডিঅ' বনাই জনাওক। ফ্লাইঅভাৰটো কিয় বনাইছে আপোনাৰ, মইতো জানোৱেই কিয় বনাইছে। সেইটো আপোনাৰ যান জঁট কমিবৰ কাৰণে বনোৱা নাই, ডেভেলপ কৰাৰ কাৰণে বনোৱা নাই। সেইটো বনাইছে আপোনাৰ অনলি ফৰ ইউজিং অফ ষ্টিল, ৰড এণ্ড চিমেণ্ট, মানে লোহা, ষ্টিল আৰু চিমেণ্ট ব্যৱহাৰ হ'ব লাগে, সেইটোৰ কাৰণে ফ্লাইঅভাৰ বনাইছে। এই কথাটো কোনোবাই ক'ব পাৰিছে নেকি? কোনো ক'ব পৰা নাই। চবেই খালি ভাবি আছে ডেভেলপ হ'ব, যান জঁট কমিব। কেনেকৈ ডেভেলপ হ'ব?
দীঘলী পুখুৰীৰ পৰা গাড়ী এখন আপোনাৰ এইটো কি কয় বামুণী মৈদাম গৈ পাব। তাত কি ডেভেলপ আছে? তাত কিবা ডেভেলপ আছে নেকি? কমাৰ্চৰ গাড়ী এখন সুন্দৰপুৰলৈকে গৈ পাব জুৰোডত। মালিগাঁৱৰ গাড়ীখন আপোনাৰ সেই আদাবাৰীলৈকে গৈ পাব। তো এইবোৰ মানে হ'ল কি ডাঙৰ প্ৰশ্ন, কিন্তু কোনো উঠোৱা নাই। কিয় উঠোৱা নাই মই আচৰিত হৈ আছোঁ। আৰু শুকুৰ আলিৰ পিছত চাহ দোকান দিছে, সেইটোত চব লাগি গৈছে আৰু সেইবোৰে মানুহ চাই আছে। তো চোৱা মানুহৰো ভুল আছে, বনোৱা মানুহৰো ভুল আছে, এডুকেশ্যন ছিষ্টেমৰ ভুল আছে, তো চবত ভুল আছে। ঠিক আছে, ধন্যবাদ।